BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া বৰমুকলিত অনুষ্ঠিত হৈ থকা পৰম্পৰাগত পৰাগ উৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে সৃষ্টি হৈছে এক উখল মাখল পৰিৱেশ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি। যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া বৰমুকলিত অনুষ্ঠিত হৈ থকা মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পৰাগ উৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে সৃষ্টি হৈছে এক উখল মাখল পৰিৱেশ। 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মিচিং সমাজৰ অন্যতম পৰম্পৰাগত পৰাগ উৎসৱৰ তৃতীয় দিনত বিশেষভাৱে অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। এটা খুব যে যোৱাকালি আমাৰ গোটেই দিন যথেষ্ট ব্যস্ততা থকাৰ বাবে যোৱাকালি আমি ইয়াত থাকিব নোৱাৰিলোঁ আৰু যথেষ্ট মানুহে ইয়াত আনন্দ লাভ কৰিলে। খুব এটা সুন্দৰ পৰিৱেশ আছিলে। তো সেইটোৱে খুব যে সেইটো আমি যোৱা ৰাতি সন্ধিয়া ভাগত আমি থাকিব নোৱাৰিলোঁ আৰু মই ৰাইজক কথা দিছোঁ যে মই অহাবাৰ ৰাতি থকাকৈ ইয়াত মই আহিম আৰু ৰাইজক মই অনুৰোধ জনাইছোঁ যে মোৰ থকাৰ বাবে ব্যৱস্থা কৰি দিবলৈ। ৰাইজে আমাক সমৰ্থন জ্ঞাপন কৰিছে আৰু সেইটোৱে যে স্থানীয় ৰাইজৰ প্ৰতি যে আমাৰ এটা ঘৰুৱা সম্পৰ্ক আছে তাৰ প্ৰমাণ আজি পুনৰবাৰ মই দেখা পাইছোঁ। অসমৰ দ্বিতীয় জনগোষ্ঠী মিচিং জনগোষ্ঠীয় লোকসকলক চিহ্নিত কৰা হয়, কিন্তু শেহতীয়াকৈ দেখিবলৈ পাইছোঁ অসম চৰকাৰে অধ্যুষিত অঞ্চলতহে মিচিং অধ্যুষিত অঞ্চলতহে বন্ধ দিয়ে, আলি আই লৃগাঙে হওক আৰু এনেধৰণৰ বৃহৎ এটা জনগোষ্ঠীক আপুনি কি ভাবে যে বন্ধ দিব লাগে? মই আগতেও কৈছোঁ, আজিৰ পৰা 2 বছৰ আগতো মই কৈছিলোঁ যোৰহাটত যে মিচিং জনগোষ্ঠী আলি আই লৃগাং ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিব লাগে আৰু আজিও মোৰ স্থিতি অটল। মই আজিও মোৰ ফালৰ পৰা মোৰ দাবীটো জনাইছোঁ। আজি এই মঞ্চটো মই ৰাজহুৱাভাৱে কৈছোঁ। তো সেইকাৰণে মই ভাবোঁ যে অসম চৰকাৰে কিছু পদক্ষেপ লৈছে, কিছু জিলাত তেওঁলোকে দিছে, কিন্তু ৰাজ্যিকভাৱে বন্ধ দিয়াটো প্ৰয়োজন আছে। উল্লেখযোগ্য যে হাজাৰ হাজাৰ লোকে ভিৰ কৰা ঐনিতমৰ সুৰত গুমৰাগ নৃত্যত আনন্দ উল্লাস কৰে সাংসদ গৌৰৱ গগৈয়ে। আনহাতে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীৰ মিচিংসকলৰ আলি আই লৃগাং ৰাজ্যিকভাৱে বন্ধৰ প্ৰয়োজন আছে বুলি মত প্ৰকাশ কৰে সাংসদগৰাকীয়ে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।